মানে একটা বস্তু মানে পিন্ধাই থৈ দিব বাদে 1 বছর পরে তারা উড়াই নিব 18 বছর পুরো হইলে ছোৱালীৰ বয়স 18 বছৰ গম পোৱা নেকি কিয় গম পোৱা নাই বিয়া পাতিবলৈ আহিছেনে বয়স সোধা নাই কিমান বয়স হৈছে কিমান তাৰিখে তোমাৰ জন্ম এক গোপন সূত্ৰ মতে গম পাইছিলোঁ যে ঢিঙৰ চালকাটি চাৰিআলিৰ in front of sub center সন্মুখতে বিয়া এটা হৈ আছিলে বাল্য বিবাহ হৈ আছিলে ছোৱালীজনীক আমি ইনফৰমেশ্যন পোৱা মতে খুব কম বয়স 13 বছৰ বুলি জনাইছিলে কিন্তু এজ পাৰ ডকুমেণ্টেশ্যন আমি ইতিমধ্যে চেক কৰিছোঁ চেক কৰাত ছোৱালীজনীৰ 16 বছৰ ওলাইছে গতিকে আমি পেৰেণ্টছৰ লগত কথা পাতিছোঁ দৰাকো পাইছোঁ ঘটনাস্থলীত আহি আৰু গাঁওবুঢ়াকো মাতিছোঁ আমাৰ লগত আছে আমাৰ আহোম গাঁও আৰু কিছুকিৰ মানুহ আছে গতিকে আমি যি সুতপোছ কৰিছোঁ ছোৱালীজনী ল'ৰাটোৱে কৈছে সিহঁতে ভাল পায় বুলি সেইটো কাৰণে খুব উৎপাত কৰে ছোৱালীয়ে ল'ৰাটোলৈ যাব বিচাৰে সেইটো কাৰণে ঘৰৰ পৰা মানে বিয়া দিবলৈ বাধ্য হৈছে গতিকে আমি কিছু কথা কৈ দিওঁ যে বাল্য বিবাহ দিয়া আৰু কৰোৱাটো দুয়োটাই অপৰাধ ছোৱালীয়ে উৎপাত কৰিছে ছোৱালীয়ে যদি কিবা অপৰাধ কৰিছে বা ল'ৰাই অপৰাধ কৰিছে ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণ জগৰীয়া বাল্য বিবাহৰ কাৰণে পেৰেণ্টছে হ'ব কাৰণ ঘটনাস্থলীত পিতৃ মাতৃ উপস্থিত আছেই গতিকে পিতৃ মাতৃৰ সহযোগিতাৰ বাবে ল'ৰা ছোৱালীৰ বাল্য বিবাহ হ'বলৈ ধৰিছে Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.